নমস্কাৰ, বিশেষ বাতৰিৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা। দেৰগাঁৱৰ খঙিয়াত অল ষ্টাইল মাৰ্চিয়েল আৰ্ট একাডেমীৰ উদ্যোগত সদৌ অসম ভিত্তিক কাৰাটে প্ৰতিযোগিতা। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। দেৰগাঁৱৰ খঙিয়াত অল ষ্টাইল মাৰ্চিয়েল আৰ্ট একাডেমীৰ উদ্যোগত সদৌ অসম ভিত্তিত কাৰাটে প্ৰতিযোগিতা। দেৰগাঁৱৰ খঙিয়া অল ষ্টাইল মাৰ্চিয়েল আৰ্ট একাডেমীৰ উদ্যোগত অনুষ্ঠিত হয় সদৌ অসম ভিত্তিত কাৰাটে প্ৰতিযোগিতা। দেৰগাঁও সমজিলাৰ বৰুৱা বামুণগাঁও পঞ্চায়তৰ অন্তৰ্গত খঙিয়া ৰংগমঞ্চত যোৱা 5 জানুৱাৰী তাৰিখ দেওবাৰে অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত বিভিন্ন শাখাত 250 জনৰো অধিক প্ৰতিযোগীয়ে অসমৰ বিভিন্ন জিলাৰ পৰা অংশগ্ৰহণ কৰে। খঙিয়া অল ষ্টাইল মাৰ্চিয়েল আৰ্ট একাডেমীৰ মুখ্য প্ৰশিক্ষক সঞ্জীৱ বৰাৰ তত্বাৱধানত অনুষ্ঠিত এই অনুষ্ঠানত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰা প্ৰতিযোগীক মানপত্ৰ, মেডেল আৰু ট্ৰফিৰে সন্মানিত কৰা হয়। দ্বিতীয় বাৰ্ষিক সদৌ অসম কাৰাটে চেম্পিয়নশ্বিপ আমি খঙিয়া অল ষ্টাইল মাৰ্চিয়েল আৰ্ট একাডেমী অৰ্গেনাইজ কৰিছিলোঁ। এই অৰ্গেনাইজ কৰোঁতে ইয়াত আমাৰ বিভিন্ন জেগাৰ নগাঁও, যোৰহাট, বিভিন্ন জেগাৰ আমাৰ প্ৰতিযোগী ইয়ালৈ আহিছে। সম্পূৰ্ণ প্ৰতিযোগী আমাৰ ইয়াত 250ৰ ওপৰত প্ৰতিযোগী হৈছে আৰু বহুত সুন্দৰভাৱে আজি খেলখন হৈছে আৰু ভাল লাগিছে যে আজি এই নৱবৰ্ষৰ যিখন খেল সঁচাই ভাল লাগিছে আৰু আগন্তুক দিনত যাতে মই ইয়াতকৈ ভাল কৰিবলৈ পাৰোঁ, এই নিজৰ জেগাটুকুৰাৰ নাম কঢ়িয়াব পাৰোঁ, তাৰহে কামনা কৰিছোঁ। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও 24x7।